শিক্ষা উপদেষ্টা আৰু আমাৰ মাজত উপস্থিত হোমেন বৰগোহাঁই ডাঙৰীয়াৰ সন্তান প্ৰদীপ্ত বৰগোহাঁই ডাঙৰীয়া, সভাত শুৱনি কৰা কটন মহাবিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ৰমেশ ডেকা ডাঙৰীয়া, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস ডাঙৰীয়া, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ধনপতি ডেকা ডাঙৰীয়া, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়া, সতী বীৰাংগনা সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ জি সিঙিয়াই ডাঙৰীয়া, ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ মানৱেন্দ্ৰ দত্ত চৌধুৰী ডাঙৰীয়া, আমাৰ সভাত উপস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, আজি সাহিত্যিক বঁটা আৰু সাহিত্যিক পেঞ্চনেৰে আমাক সন্মানিত কৰিবলৈ সুবিধা দিয়া সন্মানীয় সাহিত্যিকসকল আৰু সুধীবৃন্দ, বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁই ডাঙৰীয়াৰ 93 সংখ্যক জন্ম দিৱস আৰু 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। অনবদ্য ৰচনা শৈলী আৰু মৌলিক চিন্তাধাৰাৰে অসমীয়া সাহিত্য আৰু সংবাদ জগতত অম্লান চাপ এৰি যোৱা কথাশিল্পী হোমেন বৰগোহাঁই দেৱৰ প্ৰতি মই অসমবাসী ৰাইজৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে আজিৰ অনুষ্ঠানত 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা লাভ কৰা সন্মানীয় সাহিত্যিকসকলক মই আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। 2024 বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে 3 গৰাকী বিশিষ্ট সাহিত্যিক কাছাৰ জিলাৰ শিলা মহান্ত, শোণিতপুৰ জিলাৰ দিলীপ কুমাৰ ফুকন আৰু লখিমপুৰ জিলাৰ খগেন্দ্ৰনাথ বৰালৈ সাহিত্যিক পেঞ্চন আগবঢ়াইছে। আনহাতে ৰাজ্যৰ 28 গৰাকী বিশিষ্ট সাহিত্যিকলৈ এইবাৰ আমি সাহিত্যিক বঁটা আগবঢ়াইছোঁ। কামৰূপ মহানগৰ জিলাৰ ডিম্বেশ্বৰ শইকীয়া, ডক্টৰ ৰামচন্দ্ৰ ডেকা, এলিজা শৰ্মা, শ্ৰী হৰানন্দ দেউৰী, শ্ৰী খৰ্গেশ্বৰ ভূঞা, শ্ৰী পৰিতোষ তালুকদাৰ, ডক্টৰ জগদীন্দ্ৰ ৰায়চৌধুৰী আৰু বিষ্ণু ডেকা, কামৰূপ জিলাৰ শ্ৰী গজেন্দ্ৰ অধিকাৰী, যোৰহাট জিলাৰ শ্ৰী তৰুণ চন্দ্ৰ শইকীয়া আৰু ডক্টৰ অদিতি বেজবৰুৱা, কাৰ্বি আলং জিলাৰ শ্ৰী চিকাৰী টিছো, শ্ৰী চাৰেত হানছে আৰু ঋতুৰাজ বসুমতাৰী, কাছাৰ জিলাৰ ডক্টৰ হিমাশিষ কুমাৰ ভট্টাচাৰ্যী, বৰপেটা জিলাৰ শ্ৰী হৰিদেৱ পাঠক, গোলাঘাট জিলাৰ শ্ৰীমতী মিনতী দলে আৰু শ্ৰী পবিত্ৰ বৰবৰা, বঙাইগাঁও জিলাৰ কৰুণাকান্ত ৰয়, দুলিয়ানা জিলাৰ শ্ৰীমতী জুলিয়ানা বেগম, শ্ৰীভূমি জিলাৰ শ্ৰী ব্ৰজগোপাল সিনহা, গোৱালপাৰা জিলাৰ শ্ৰী চাৰু মোহন ৰাভা আৰু শ্ৰীমতী গীতা দাস, নগাঁও জিলাৰ শ্ৰী চন্দ্ৰকান্ত শইকীয়া আৰু শ্ৰী দুলাল চন্দ্ৰ দাস, শোণিতপুৰ জিলাৰ শ্ৰী মানিক বৰা, বিশ্বনাথ জিলাৰ শ্ৰী খেমৰাজ নেপাল আৰু তিনিচুকীয়া জিলাৰ শৰৎ চন্দ্ৰ চিৰিঙক এইবাৰ আমি সাহিত্যিক বঁটা আগবঢ়াইছোঁ। ৰাজ্য চৰকাৰে এইবাৰ কিছু নিয়মৰ পৰিৱৰ্তন ঘটাই যিসকলে চৰকাৰী বিভিন্ন ধৰণে চাকৰি বা আন সেৱাৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰে তেওঁলোকক এইবাৰ আমি সাহিত্যিক পেঞ্চনৰ পৰিৱৰ্তে সাহিত্যিক বঁটা আগবঢ়াইছোঁ, য'ত প্ৰশস্তি পত্ৰৰ লগতে চৰকাৰে 50,000 টকাৰ এককালীন পুৰস্কাৰ বা এককালীন এটা পুঁজি আগবঢ়াব।
আনহাতে যিসকলে চৰকাৰী চাকৰি বা আন সেৱাৰ জৰিয়তে পেঞ্চন নাপায় তেওঁলোকক আমি পূৰ্ব নিৰীখ মতে পেঞ্চন দিয়াৰ আমি ব্যৱস্থা কৰিছো আজি প্ৰথমবাৰৰ বাবে এই বঁটাৰ সালসলনি ঘটাই এই সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হৈছে বঁটাপ্ৰাপ্ত মই আটাইকেইগৰাকী সাহিত্যিকৰ মই সুদীৰ্ঘ জীৱন আৰু মংগলময় জীৱন কামনা কৰিছো আমাৰ ৰাজ্যত তিনিটা পেঞ্চন বা বঁটা আমি আগবঢ়াওঁ ক্ৰীড়া পেঞ্চন সাহিত্যিক পেঞ্চন আৰু সাংস্কৃতিক পেঞ্চন বা শিল্পী পেঞ্চন এই গোটেইসমূহ বঁটা 26 জানুৱাৰী বা 15 আগষ্টত ঘোষণা কৰাৰ পৰম্পৰা আছিল আমাৰ চৰকাৰ অহাৰ পিছত ইয়াক সামান্য পৰিৱৰ্তন ঘটাই শিল্পী পেঞ্চন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত সংগতি ৰাখি শিল্পী দিৱসৰ দিনা সাহিত্যিক পেঞ্চন হোমেন বৰগোহাঁই ডাঙৰীয়াৰ উপজা দিনৰ দিনা আৰু ক্ৰীড়া পেঞ্চন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিনত দিয়াৰ আমি প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ 4টা বছৰ এই ধৰণে আমি আগবাঢ়িছিলোঁ আৰু এই ব্যৱস্থাৰ কাৰণে আমি আটাইকেইগৰাকী ক্ষেত্ৰৰ লগত জড়িত 3 গৰাকী মহিৰোহক সন্মান জনোৱাৰ লগতে সেই দিনটোতে আমি এই বঁটা বা পেঞ্চনসমূহ আগবঢ়াবলৈ সুযোগ পাইছিলোঁ আজি অসমৰ সাহিত্যিক জগতৰ এগৰাকী মহিৰো হোমেন বৰগোহাঁই ডাঙৰীয়াৰ 93 সংখ্যক উপজা দিন অসমৰ বৌদ্ধিক ক্ষেত্ৰখন প্ৰচুৰভাৱে সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁই দেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বিনম্ৰ প্ৰয়াসেৰে আজিৰ এই অনুষ্ঠান আমি গুৱাহাটী বিশ্ববিদ্যালয় পালন কৰিছো গভীৰ সামাজিক চেতনাৰে সাৰ্বজনীন মানৱীয় আশা-আকাংক্ষা স্বপ্ন আৰু বিষাদ শক্তিশালী শব্দ শৈলীৰে প্ৰকাশ কৰি বৰগোহাঁইদেৱে আধুনিক অসমৰ বৌদ্ধিক ক্ষেত্ৰখন সমৃদ্ধ কৰি থৈ গৈছে 20 শতিকাৰ দ্বিতীয়াৰ্ধত সমাজৰ উত্তৰণৰ সংকল্পৰে যিসকল সাহিত্যিকে স্বকীয় ধ্যান ধাৰণাৰে অসমীয়া সমাজখনলৈ প্ৰগতিশীল চিন্তা চৰ্চাৰ সোঁত বোৱাই আনিছিল তেওঁলোকৰ ভিতৰত হোমেন বৰগোহাঁই আছিল অন্যতম সৰল আৰু যুক্তিধৰ্মী গদ্য ৰীতিৰে তেওঁ অসমীয়া সাহিত্যত এক বিশিষ্ট গদ্য শৈলীৰ সৃষ্টি কৰিছিল কেৱল গদ্যই নহয় তেওঁৰ অনন্য কাব্য প্ৰতিভাই প্ৰতিগৰাকী পঢ়ুৱৈক গদ্যৰ সমানে মোহিত আৰু বিস্মিত কৰি আহিছে সমাজ ব্যৱস্থাৰ প্ৰতি বিচ্যুতি প্ৰচলিত ধ্যান ধাৰণা আদি গভীৰভাৱে অনুধাৱন কৰি সংবাদ সাহিত্যৰ মাজেৰে তেওঁ জাতিটোৰ প্ৰতিটো জটিল সন্ধিক্ষণত আমাক উচিত পথৰ সন্ধান দিবলৈ প্ৰচেষ্টা কৰিছিল পৃথিৱীৰ বহু কেইজন প্ৰথিতযশা সাহিত্যিকে সংবাদ আৰু সাহিত্য উভয় ক্ষেত্ৰতে বিচৰণ কৰি মানৱ জাতিৰ বৌদ্ধিক চিন্তা চৰ্চাত নতুন আয়তন যোগ কৰিছিল সাহিত্যিক স্যামুৱেল টেইলৰৰ কলেৰিজ চাৰ্লছ ডিকেন্স ৰুডিয়াৰ্ড কিপলিং মাৰ্ক টুৱাইন গ্ৰাহাম গ্ৰীণ জাপল ছাত্ৰে আলবেয়াৰ কেমুৰ দৰে সুলেখকে সংবাদ আৰু সাহিত্য উভয় ক্ষেত্ৰতে সমানে বিচৰণ কৰিছিল ভাৰতৰো মুন্সী প্ৰেমচান্দ আৰ.কে. নাৰায়ণ অমৃতা প্ৰীতম খুশৱান্ত সিং আদিৰ দৰে লেখকসকল আছিল একোজন প্ৰভাৱশালী সাংবাদিক এই মহিৰোসকলৰ দৰে অসমৰ বৌদ্ধিক আকাশতো হোমেন বৰগোহাঁইদেৱে সংবাদ আৰু সাহিত্য উভয় ক্ষেত্ৰৰে সফল আৰু সুদক্ষ বিচৰণকাৰী হিচাপে অনন্য সৃষ্টিৰাজি আমাক উপহাৰ দি থৈ গৈছে তেওঁৰ এই সৃষ্টিৰাজি জাতিটোৰ এক অমূল্য সম্পদ সাপ্তাহিক নীলাচলকে ধৰি কেইবাখনো বাতৰি কাকত আৰু আলোচনীৰ সম্পাদকৰ গধুৰ দায়িত্ব বহন কৰি নিজৰ সৃষ্টিশীল কৰ্ম কুশলতাৰে বৰগোহাঁইদেৱে সাহিত্যত বাস্তৱতাৰ সমাৱেশ ঘটুৱাইছিল
যুক্তি আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ সমাহাৰ ঘটা বহু উৎকৃষ্ট গদ্য ৰচক বৰগোহাঁইদেৱে তেওঁ যে এগৰাকী উচ্চ স্তৰৰ মনস্তাত্ত্বিক বিশ্লেষক আছিল তাৰো নিদৰ্শন নিজৰ ৰচনাৰাজিৰ মাজেৰে দেখুৱাই গৈছে। শুদ্ধ আৰু অশুদ্ধৰ যুক্তিসংগত বিচাৰ বুদ্ধিৰে তেওঁ আলোকপাত কৰা প্ৰতিটো বিষয়বস্তুৰ মাধ্যমেৰে পঢ়ুৱৈৰ মন গহনত আলোড়নৰ সৃষ্টি কৰিবলৈ তেওঁ সক্ষম হৈছিল। সাপ্তাহিক নীলাচলৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে হোমেন বৰগোহাঁইদেৱে অসমীয়া বাতৰি কাকততো নিঃসন্দেহে এটা নতুন যুগৰ সৃষ্টি কৰিছিল। সমাজ আৰু জনগণৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে সংবাদ সাহিত্যৰ ক্ষেত্ৰখনত সেৱা আগবঢ়াই ৰাজ্যৰ সংবাদ জগতক তেখেতে নতুন মাত্ৰা প্ৰদান কৰিছিল। ৬০ দশকত সাপ্তাহিক নীলাচলৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পোৱা প্ৰবন্ধসমূহ তেওঁৰ বস্তুনিষ্ঠ চিন্তাৰ অন্যতম দলিল। সমাজখনত চলি থকা অবিচাৰ দুৰ্নীতিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি নীলাচলৰ সম্পাদকীয় প্ৰবন্ধৰ মাধ্যমেৰে তেওঁ জনসাধাৰণক গণতান্ত্ৰিক বিতৰ্কত অংশগ্ৰহণৰ সুবিধা দিছিল। তেওঁৰ পৰৱৰ্তী সময়ত সম্পাদনা কৰা বাতৰি কাকততো এই ধাৰা অব্যাহত ৰখা আমি দেখিবলৈ পাওঁ। নীলাচলৰ সম্পাদকীয়তাত অসমৰ থলুৱা জনগণৰ ভূমিৰ অধিকাৰ, বিদেশী অনুপ্ৰৱেশ, জনজাতীয় সমাজৰ সমস্যাৰ আদিকে ধৰি সমাজ জীৱন চুই যোৱা প্ৰতিটো দিশতে তথ্য সমৃদ্ধ আৰু বস্তুনিষ্ঠ প্ৰবন্ধ তেওঁ ৰচনা কৰিছিল। বিদেশী অনুপ্ৰৱেশে অসমৰ থলুৱা অস্তিত্ব বিপন্ন কৰিব বুলি তেওঁ সম্পাদকীয়ত উল্লেখ কৰিছিল। আৰু বৰগোহাঁইদেৱে নীলাচলৰ পাততে থলুৱাই মাটিৰ অধিকাৰ পোৱাৰ পোষকতা কৰিছিল। তেওঁ বাওঁপন্থীসকলক সকীয়াই লিখিছিল, তেওঁলোকে মাটিহীন মানুহক মাটি দখলৰ সংগ্ৰামৰ নেতৃত্ব লৈছে। তেওঁলোকে এই কথাটো সততে মনত ৰাখিব লাগিব যে নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে উপলব্ধি কৰিব লাগে যে কিছুমান কামে ভাল ফল দিয়ে, কিন্তু দীৰ্ঘম্যাদী পৰিণাম বেয়াও হ'ব পাৰে। বৰগোহাঁইদেৱৰ সেই আশংকা আৰু সকিয়নিৰ অৰুণৰণ আজিও মাৰ যোৱা নাই। এইখিনিতে তেখেতৰ সাংবাদিকতাৰ আজি ইমান বছৰ পিছতো প্ৰাসংগিকতা বিচাৰি পোৱা যায়। নীলাচলৰ সম্পাদকীয় অসমৰ সমাজ জীৱনৰ এক বিশাল দলিল আছিল। বৰগোহাঁইদেৱে ভৱিষ্যতৰ বিষয়ে সম্পাদকীয়সমূহত যি ধৰণে উল্লেখ কৰিছিল তাৰ প্ৰতিটো ঘটনা, প্ৰতিটো তেখেতৰ ভৱিষ্যবাণী কৰবাত নহয় কৰবাত পৰৱৰ্তী সময়ত বাস্তৱত ৰূপায়িত হৈছিল। নীলাচলৰ সম্পাদকীয় আজিৰ দিনতো যেতিয়া আমি পঢ়ো তাৰ প্ৰাসংগিকতা আজিৰ দিনতো তাক আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। সমগ্ৰ বিশ্বজুৰি মাতৃভাষাৰ গুৰুত্ব বৃদ্ধি পাইছে। আমাৰ দেশত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিটো মাতৃভাষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এটা জাতি আৰু ব্যক্তিসত্তাৰ পূৰ্ণ বিকাশত মাতৃভাষাৰ ভূমিকাৰ সম্পৰ্কত বৰগোহাঁইদেৱে লিখি থৈ গৈছে। যিহেতু ভাষাই হৈছে মানুহৰ সকলো চিন্তা চৰ্চাৰ একমাত্ৰ বাহন, গতিকে সভ্যতা আৰু সংস্কৃতিৰ সৰ্বপ্ৰথম মাপকাঠি হ'ল ভাষা। সেয়েহে নিজক শিক্ষিত পৰিচয় দিব পৰাৰ প্ৰথম চৰ্ত হ'ল এই যে সমাজত প্ৰতিজন শিক্ষিত মানুহে অন্ততঃ নিজৰ মাতৃভাষাত শৃংখলাবদ্ধভাৱে কথাবোৰ চিন্তা কৰিব পাৰিব লাগিব আৰু সেই চিন্তাখিনি শুদ্ধভাৱে ভাষাৰ যোগেদি প্ৰকাশ কৰিব পাৰিব লাগিব। যি মানুহে শুদ্ধকৈ আৰু নিয়াৰিকৈ ভাষা ব্যৱহাৰ কৰিব নোৱাৰে তেনে মানুহে শুদ্ধকৈ আৰু নিয়াৰিকৈ একো কথা চিন্তা কৰিব নোৱাৰে, কাৰণ শব্দ অবিহনে চিন্তাৰ অস্তিত্ব অসম্ভৱ। হোমেন বৰগোহাঁইদেৱে এই ধৰণে মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আজি যদি আমি সাহিত্যিক পেঞ্চন আৰু বঁটাপ্ৰাপ্ত সকলৰ প্ৰতি এবাৰ যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ তেতিয়াহ'লে আমাৰ সকলোৰে মনত দ্বিধাহীনভাৱে দেখা দিব
যে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো মাতৃভাষাকে সন্মান কৰে আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ আগতে সাহিত্যিক পেঞ্চন আৰু বঁটা অসমীয়া ভাষাত লিখা ব্যক্তিসকলৰ বাবে সীমাবদ্ধ আছিল আমি অসমৰ বৈচিত্ৰতাক সন্মান কৰোঁ জনজাতীয় ভাষাসমূহে অসমৰ প্ৰাচীনতম সংস্কৃতিক প্ৰতিনিধিত্ব কৰে এটা ভাষাৰ লুপ্ত হলে সেই ভাষাটোৰ লগত জড়িত সংস্কৃতি আৰু প্ৰবাহমান সভ্যতা এটাও লুপ্ত হৈ যায় সেয়েহে আমি অসমত প্ৰচলিত প্ৰতিটো ভাষাকে আমি বৰ সভাহৰ মাজলৈ উলিয়াই আনিবলৈ প্ৰচেষ্টা কৰোঁ আৰু সেয়েহে আজি আমাৰ এই বঁটাসমূহলৈকে যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ নেপালী ভাষাৰ পৰা বিষ্ণুপ্ৰিয়া মণিপুৰীলৈ বড়ো ভাষাৰ পৰা অসমীয়া বঙলা ভাষালৈ অসমত প্ৰচলিত প্ৰতিটো ভাষাৰ সৃষ্টিকাৰ সকলক সন্মান জনোৱাৰ বাবে বিনম্ৰ প্ৰয়াস কৰা হৈছে মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যেতিয়া আমি মূল অসমীয়া ভাষী লোকসকলে অসমৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ ভাষা সংস্কৃতিক আমি স্বীকৃতি দিম আৰু সেই ভাষা আৰু সংস্কৃতিসমূহ প্ৰবাহমান সংস্কৃতি এটাক প্ৰতিনিধিত্ব কৰে বুলি যেতিয়া আমি মানি ল'ম তেতিয়া সকলোৱে মিশ্ৰিত ভাষা হিচাপে ইজনে সিজনৰ লগত কথা পতাৰ ভাষা হিচাপে অসমীয়া ভাষাকো মুক্ত মনে স্বীকাৰ কৰিব কিন্তু যেতিয়াই কৰবাত অসমীয়া ভাষাক আমি সমাজৰ বিভিন্ন স্থানত ইম্পোজ কৰাৰ প্ৰচেষ্টা কৰোঁ তেতিয়াই প্ৰতিবাদৰ জোৱাৰ উঠে আৰু সেই প্ৰতিবাদে অসমীয়া সমাজখনক জনজাতীয় সমাজখনৰ পৰা আঁতৰাই লৈ যায় সেই তেতিয়াই অসমীয়া সমাজখনক বহুভাষিক সমাজখনৰ পৰা আঁতৰাই লৈ যায় কিন্তু যেতিয়া আমি মূলভাষী অসমীয়া সকলে যেতিয়া অসমৰ বৈচিত্ৰ্যময় ভাষা সংস্কৃতিক সন্মান কৰোঁ হি অসমীয়া লোকৰ মহানতাক প্ৰকাশ কৰে আৰু অসমীয়া ভাষা সংস্কৃতিক দুই হাতেৰে সাৱটি লোৱাৰ বাবে আন লোকসকলে কুণ্ঠাবোধ নকৰে মই বিশ্বাস কৰোঁ যে যেতিয়াই আমি প্ৰচেষ্টা কৰোঁ যেতিয়াই কৰবাত আমি এটা অসুস্থ জাতীয়তাবাদৰ আমি প্ৰচলন কৰোঁ তেতিয়াই চাৰিওফালে প্ৰতিবাদৰ জোৱাৰ উঠে কিন্তু যেতিয়া আমি সকলোকে একেলগে লৈ আমি এখন বৰ অসম নিৰ্মাণ কৰাৰ কল্পনা কৰোঁ তেতিয়া সেই অসমখন উদ্ভাসিত হ'বৰ কাৰণে বেছি সময় নালাগে সেই অসমখন যেন আমাৰ নিচেই ওচৰত আছে তেনেকুৱা এটা কথা আমাৰ সন্মুখলৈ আহি পৰে কিছুদিন আগতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছিল ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ মুহূৰ্তত মই বাতৰি কাকত আৰু সংবাদ মাধ্যমত স্পষ্টকৈ দেখিছিলোঁ যে অসমৰ প্ৰতিটো জনগোষ্ঠীয় ভাষাৰ সাহিত্য সভাসমূহে অসমীয়া ভাষাৰ এই বিৰল স্বীকৃতিক আদৰণি জনাইছিলে ভাষা গৌৰৱ সপ্তাহৰ সময়ত অসমৰ চাৰিওফালে 1.5 লাখখন সভা অনুষ্ঠিত হৈছিল আৰু এই 1.5 লাখ সভাত বিভিন্ন জাতি জনজাতিৰ লোকে অংশগ্ৰহণ কৰিছিল আৰু অসমীয়াই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাত আনন্দ প্ৰকাশ কৰিছিল মই ভাবোঁ বৰ অসমৰ ভৱিষ্যত হ'ল মিলনৰ ভৱিষ্যত বৰ অসমৰ ভৱিষ্যত হ'ল সমন্বয়ৰ ভৱিষ্যত বৰ অসমৰ ভৱিষ্যত হ'ল উদাৰ দৃষ্টিভংগীৰ ভৱিষ্যত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আজিৰ এই সুন্দৰ দিনটোত আমি আকৌ এবাৰ ধন্যবাদ জনাইছোঁ যে আমাৰ হেঁপাহৰ আৰু মৰমৰ অসমীয়া ভাষাক সুদীৰ্ঘ বিৰতিৰ পিছত এক প্ৰাপ্য সন্মানেৰে সন্মানিত কৰিলে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰতিগৰাকী অসমবাসীৰ বাবে এক বিৰল প্ৰাপ্তি ভাষাতাত্ত্বিক বিচাৰত যিবোৰ ভাষাৰ উৎপত্তিকাল অতি প্ৰাচীন আৰু যিবোৰ ভাষা অতি পুৰণি কালৰ পৰা চলি আহিছে ইয়াৰ উপৰিও পৃথিৱীৰ অন্যান্য ভাষাৰ বিকাশৰ ক্ষেত্ৰত যিবোৰ ভাষাৰ গুৰুত্বপূৰ্ণ অৱদান আছে
তেনেবোৰ ভাষাকেই ধ্ৰুপদী ভাষা ৰূপে অভিহিত কৰা হয় অৱশ্যে এনে কিছুমান ভাষাকো ধ্ৰুপদী ভাষা বোলা হয় যিবোৰ বৰ্তমানে কথিত ৰূপত প্ৰয়োগ নহয় যদিও এইবিলাকৰ উৎপত্তি অতি প্ৰাচীন আৰু এই ভাষাবোৰে বিশ্বৰ বহু ভাষাৰ উৎপত্তিৰ উৎস হিচাপে ভাষাতাত্ত্বিকসকলে স্বীকাৰ কৰে সমাজ ভাষা বিজ্ঞানী এডৱাৰ্ড ছেপিৰে সংস্কৃত গ্ৰীক লেটিন আৰু আৰবী ভাষাক 1921 চনত ধ্ৰুপদী ভাষা বুলি উল্লেখ কৰি গৈছে ইয়াৰ পৰৱৰ্তী কালত বিশ্বৰ বহু ভাষাক ভাষা বিজ্ঞানীসকলে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে এই স্বীকৃতি বহু দশক জোৰা অধ্যয়ন গৱেষণা আদিৰ দ্বাৰা ভাষাতাত্ত্বিকসকলে প্ৰদান কৰা স্বীকৃতি অসমীয়াৰ লগতে আন 4টা ভাষাক শেহতীয়াকৈ ভাৰত চৰকাৰে ভাৰতীয় ভাষাৰ ধ্ৰুপদী মৰ্যাদাৰে যি স্বীকৃতি প্ৰদান কৰিলে তাৰো এক সুকীয়া প্ৰক্ৰিয়া আছে এই স্বীকৃতি সাহিত্য একাডেমী নেতৃত্বত ভাষাতাত্ত্বিক সমাজ বিজ্ঞানী সাহিত্যিক আদি বিশেষ ব্যক্তিৰ এখন কমিটিৰ তত্ত্বাৱধানত পৰ্যালোচনাৰ দ্বাৰা আগবঢ়াই দিয়া হয় যদিও ই এক চৰকাৰী প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে চৰকাৰীভাৱে চলোৱা প্ৰচেষ্টাৰ পৰৱৰ্তী পৰ্যায়ত দেশৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অনুমোদন ক্ৰমে কেন্দ্ৰীয় চৰকাৰে আমাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়ে 2004 চনৰ পৰা 2014 চনলৈ ভাৰত চৰকাৰে মুঠ 6টা ভাষা ক্ৰমে তামিল সংস্কৃত তেলেগু কানাড়া মালায়ালম আৰু উৰিয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছিল শেহতীয়াকৈ যোৱা 3 অক্টোবৰত মাৰাঠী পালি প্ৰাকৃত অসমীয়া আৰু বাংলা ভাষাক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে ভাৰত চৰকাৰে স্বীকৃতি প্ৰদান কৰাৰ ফলত এতিয়া আমাৰ দেশত ধ্ৰুপদী ভাষা 11টালৈ বৃদ্ধি পালে বিভিন্ন মহাকাব্য বেদ পুৰাণ উপপুৰাণৰ লগতে বিভিন্ন লোককথা লোক পৰম্পৰা আদি সংৰক্ষিত সমলৰ লগতে পুৰাতাত্ত্বিক সমলবোৰে অসমীয়া ভাষাৰ প্ৰাচীনত্ব তথা ইয়াৰ ধ্ৰুপদী বৈশিষ্ট্যৰ প্ৰমাণ দি আহিছে সুনীতি কুমাৰ চেটাৰ্জী বাণীকান্ত কাকতি আদিয়ে উল্লেখ কৰা মতে অসমীয়া ভাষাটো প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ ক্ৰম বিকাশৰ মাজেৰে মধ্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰাকৃত স্তৰৰ মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে অৱশ্যে বেণী মাধৱ বৰুৱা কালিৰাম মেধিৰ দৰে পণ্ডিতৰ মতে অসমীয়া ভাষা কামৰূপী প্ৰাকৃত অথবা প্ৰাচ্য আৰু পশ্চিমা প্ৰাকৃতৰ মিশ্ৰিত ৰূপৰ পৰা সৃষ্টি হৈছে অসমত প্ৰাপ্ত বিভিন্ন শিলালেখ তাম্ৰলেখ ভ্ৰমণকাৰী টোকা আদিৰ পৰা এই দুইটা মতৰ সপক্ষে যুক্তি দেখা যায় সপ্তম শতিকাৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত কামৰূপলৈ অহা চীনা পৰিব্ৰাজক হিউৱেন চাঙে এই অঞ্চলৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ কিছু বেলেগ বুলি মন্তব্য কৰিছিল সেই সময়ত মধ্য ভাৰতৰ ভাষা মানে প্ৰধানতঃ মাগধী ভাষাকে মাগধী প্ৰাকৃতকে বুজোৱা হৈছিল সেইদৰে শিলালেখবোৰেও অসমীয়া ভাষা যে প্ৰাকৃত স্তৰতে পূব ভাৰতৰ অন্যান্য ভাষাতকৈ কিছু সুকীয়া ৰূপে বিকশিত হৈছিল তাক প্ৰমাণ কৰে চতুৰ্থ শতিকাৰ পূৰ্বৰ বুলি উল্লেখ কৰা দুবৰাণী শিলালেখৰ পৰা আৰম্ভ কৰি নাগাজৰী খনিকৰ গাঁৱৰ শিলালিপি উমাচল লিপিৰ পৰা আৰম্ভ কৰি অষ্টাদশ শতিকালৈ এক নিৰবিচ্ছিন্ন ৰূপত লাভ কৰা লিপিসমূহৰ উপৰিও হাসিপাত তুলাপাত আদিত লিখিত সমলে অসমীয়া লিপিৰ লগতে অসমীয়া ভাষাৰো উদ্ভৱ আৰু ক্ৰম বিকাশৰ ৰূপটো স্পষ্ট কৰি তোলে নৱম শতিকাৰ শয্যা পথসমূহ অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ অন্যতম নিদৰ্শন শয্যা পথসমূহ অসমীয়া বাংলা উৰিয়া আৰু মৈথিলী ভাষাৰ উমৈহতীয়া সাহিত্যৰ নিদৰ্শন বোলা হয় যদিও ইয়াৰ ভাষাৰ সৈতে কামৰূপৰ ভাষাৰ অধিক মিল থকাৰ লগতে ইয়াৰ ৰচকসকল প্ৰায় সকলে প্ৰাচীন অসমৰ আছিল বুলি প্ৰমাণিত হৈছে শয্যাপদৰ পৰৱৰ্তী কালত হেম সৰস্বতী ৰুদ্ৰকণ্ডলী হৰিবৰ বিপ্ৰ কবিৰত্ন সৰস্বতী আৰু মাধৱ কণ্ডলী আদিৰ ৰচনাই প্ৰাক শংকৰী সাহিত্যৰ নিদৰ্শন দাঙি ধৰে
কবি হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখনে এই যুগৰ প্ৰথম গ্ৰন্থ বুলি ধৰা হয়। এই যুগতে কবি মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। অসমীয়া ভাষা কেনে ঐতিহ্যৰ ভেটিত প্ৰতিষ্ঠিত সেই কথা ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সমগ্ৰ উত্তৰ ভাৰতৰ ভাষাবোৰৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণে আছিল প্ৰান্তীয় ভাষালৈ অনুবাদ কৰা প্ৰথম অনুবাদ। চতুৰ্দশ শতিকা মানতে বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন, ৰমাই পণ্ডিতৰ শূন্য পুৰাণ আদি অন্য কেইখনমান পুথি ৰচিত হৈছিল। আনহাতে শংকৰী যুগৰ সাহিত্য হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে বিশাল সাহিত্যৰাজিৰে অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ লগতে এক সুকীয়া পৰিচয়েৰে আমাৰ ভাষাটোক প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী কালত ভট্টদেৱৰ গদ্যত লিখা কথা ভাগৱত, কথা গীতা আৰু কথা ৰত্নাৱলীয়ে অসমীয়া ভাষাৰ গদ্য সাহিত্যক প্ৰতিষ্ঠা কৰিছিল। সপ্তদশ শতিকাৰ ৰচিত চৰিত পুথিসমূহৰ উপৰি বুৰঞ্জী সাহিত্য আদিয়ে অসমীয়া সাহিত্যৰ পৰম্পৰাক নতুন আয়তন যোগ দিলে। সেইদৰে অষ্টাদশ শতিকাৰ সুকুমাৰ বৰকাইথৰ হস্তি বিদ্যানব, বাগীশ দ্বিজৰ হিতুপদেশ, ৰাজকীয় অনুপ্ৰেৰণাত ৰচিত ঘোঁৰা নিদান আদি গ্ৰন্থই অসমীয়া ভাষাক অনন্য ৰূপত প্ৰতিষ্ঠা কৰি ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা মাজভাগলৈ অৰ্থাৎ অৰুণোদয় প্ৰকাশৰ আগলৈকে অসমীয়া ভাষাত আত্মাৰাম শৰ্মাৰ ধৰ্ম পুস্তক, কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী, মণিৰাম দেৱানৰ বুৰঞ্জী বিবেক ৰত্ন আদি গ্ৰন্থ প্ৰকাশ হ'ল। আনহাতে অৰুণোদয় কোখামেলা অসমীয়া সাহিত্যৰ আধুনিক ৰূপটোৱে অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু এই অনুষ্ঠানৰ মুখপত্ৰ হিচাপে জোনাকী আলোচনীৰ মাধ্যমেৰে অসমীয়া সাহিত্য, কবিতা, গদ্য, নাটক, উপন্যাস আদি সকলো দিশতে জাতিষ্কাৰ কৰি তুলিলে। 1940 চনৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক ধাৰাই গা কৰি উঠে আৰু এই ধাৰাক বিশ্লেষণধৰ্মী বস্তুনিষ্ঠ চিন্তা চৰ্চাৰে পূৰঠ কৰি তুলোতে অসমৰ অন্যতম সাহিত্যিক কাণ্ডাৰী হোমেন বৰগোহাঞিদেৱৰ অনবদ্য অৱদান আছিল। মই আজিৰ এই দিনটোত পুনৰ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমীয়া সাহিত্যলৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি আগবঢ়োৱাৰ বাবে পুনৰ এবাৰ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধা নিবেদন কৰিছো। যোৱা কেইটামান দিনত চৰাইদেউৰ মৈদামলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিত বৰফুকনলৈ এক ভাৰতীয় আৰু সমগ্ৰ বিশ্বতে স্বীকৃতি, অসমীয়া বিহুক জগত সভালৈ লৈ যোৱা বা অসমক অসমীয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি, এই গোটেইবিলাকে অসমীয়া জাতিৰ আবেগ আৰু অনুভূতিক এক নতুন সঞ্জীৱনী সুধা প্ৰদান কৰিছে। আজি আমি জাতিটোৱে এক গৌৰৱেৰে থিয় হৈ আমি ভাৰতৰ বৰসভাত নিজক পৰিচয় দিব পৰা হৈছো। এটা আধুনিক মন লৈ আমাৰ ঐতিহ্য আৰু সংস্কৃতিক ভিত্তি কৰি আমি যদি আগুৱাই যোৱাৰ বাবে প্ৰচেষ্টা কৰো, আমাৰ ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে। আজিৰ এই সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদানৰ গুৰুত্বপূৰ্ণ দিনটোত মই অসমৰ সাহিত্যিকসকলক, বিশেষকৈ অসমীয়া সাহিত্যিকসকলক অনুৰোধ কৰিম, আমাৰ ভাষাৰ যি নিৰ্মল চৰিত্ৰ, সেই নিৰ্মল চৰিত্ৰটোক যাতে আমি লেখা মেলাৰ জৰিয়তে তাক অৱনমিত কৰাৰ প্ৰচেষ্টা নকৰো। কাৰণ অসমীয়া ভাষাৰ নিৰ্মলতা আৰু অসমীয়া ভাষাৰ এক অদ্ভুত মাদকতাই আমাৰ জাতিটোক সঞ্জীৱনী সুধা প্ৰদান কৰে। যোৱা কিছুদিনৰ প্ৰতি যদি লক্ষ্য কৰো, বিশেষকৈ যোৱা দুটা দশকত অসমৰ কাকতসমূহত প্ৰকাশিত প্ৰবন্ধই অসমীয়া ভাষাত কিছুমান নতুন নতুন সস্তীয়া শব্দৰ আমন্ত্ৰণেৰে আমাৰ ভাষাটোক কৰবাত নহয় কৰবাত বিক্ষিপ্ত কৰি তোলাৰ এক প্ৰচেষ্টা আৰম্ভ হৈছে। যিবিলাক শব্দ গোটেই অসমীয়া ভাষাৰ
বিবৰ্তনত যিবিলাক শব্দৰ কেতিয়াও স্থান নাছিল সেই শব্দবিলাককে বাহিৰা ভাষাৰ পৰা আমন্ত্ৰণ কৰি আনি ইয়াক এটা সস্তীয়া ৰূপত আমাৰ প্ৰবন্ধসমূহত ব্যৱহাৰ কৰা এটা স্পষ্ট ধাৰণা দেখা যায় কিছুমান শব্দ আমাৰ সমাজে স্বীকৃতি নিদিয়ে কিছুমান শব্দ যি শব্দ কিছু আদৰ্শৰ সৈতে জড়িত শব্দ যাৰ লগত আমাৰ অসমৰ মাটিৰ গুণ নাই অসমৰ যি জাগাত অসমৰ বায়ুৰ গুণ নাই য'ত অসমৰ পানীৰ গুণ নাই তেনেকুৱা শব্দই অসমীয়া ভাষাৰ নিৰ্মলতাক কবাত নহয় কৰবাত নষ্ট কৰে মই ভাবো এটা ভাষাই আমাৰ বিবৰ্তমান সংস্কৃতিক প্ৰতিনিধিত্ব কৰে ভাষাটোক নিৰ্মল কৰি ৰখা ভাষাটোক শুৱলা কৰি ৰখা আমাৰ দায়িত্ব জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাই সমাজৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ লেখনিত প্ৰকাশ কৰিও কোনো এটা পৰ্যায়তে অসমীয়া ভাষাৰ নিৰ্মলতাৰ লগত কতো বুজাবুজি কৰা নাছিল তেওঁলোকৰ লিখনিত আমি স্পষ্টভাৱে সমাজৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ দেখা পাওঁ কিন্তু ক্ষোভ প্ৰকাশৰ জৰিয়তেও এনে একোটা অসমীয়া শব্দ তেখেতসকলে ব্যৱহাৰ কৰিছিল কাৰণ তেখেতসকল প্ৰতিটো পৰ্যায়তে সচেষ্ট আছিল যে আমাৰ সমাজৰ বৰ্তমানৰ ক্ষোভে ভৱিষ্যতৰ ভাষাটোক যাতে কৰবাত নহয় কৰবাত নিৰ্মলতাটোক নষ্ট নকৰে মই বিশেষকৈ যিকোনো কথাতে আমি যেতিয়া কিবা এটা কথা প্ৰকাশ কৰো আমাৰ ভাষাৰ মাজতে সেই শব্দ প্ৰকাশ কৰা সেই ক্ষোভ আবেগক আমি একেবাৰে কবলৈ গলে চূড়ান্ত ৰূপত প্ৰকাশ কৰা শব্দ আমাৰ ভাষাৰ মাজতে লুকাই আছে আমি কাৰো পৰা ভাষা আহৰণ কৰি অনাৰ প্ৰয়োজন নাই মই ভাবো আমাৰ অসমীয়া ভাষাৰ নিৰ্মলতাই আমাক কৰবাত নহয় কৰবাত আন বহু ভাষাৰ পৰা পৃথক কৰি তোলে যেতিয়া অসমীয়া গান কোনোবাই বাহিৰত শুনে অসমীয়া ভাষাটো বুজি নাপালেও স্পষ্টভাৱে আমাৰ গীতৰ লগত জড়িত যিটো অদ্ভুত মেলোডি তাক তেওঁলোকে লগে লগে স্বীকৃতি দিয়ে যে এই ভাষাটো আন ভাষাতকৈ বেলেগ ইয়াত মৰম জড়িত আছে ইয়াত আবেগ জড়িত আছে ইয়াত অনুভূতি জড়িত আছে অসমীয়া ভাষা নজনা মানুহ এটাইও এই ভাষাৰ ভিতৰত সোমাই থকা এই যি আমাৰ সৰলতা নিৰ্মলতাক একেবাৰে বুজি পাবলৈ সক্ষম হয় মই আমাৰ সাহিত্যৰ লগত জড়িত আটাইসকলকে অনুৰোধ কৰিম যে আমি এটা সংস্কৃতিৰ অধিকাৰী আমি এটা পৰম্পৰাৰ অধিকাৰী পৰম্পৰা সৃষ্টি কৰাৰ আমাৰ অধিকাৰ নাই আমি সংস্কৃতি সৃষ্টি কৰাৰ অধিকাৰ নাই সংস্কৃতিৰ প্ৰবাহমান গতিটোক আগুৱাই লৈ যোৱাৰহে দায়িত্ব আমাৰ আছে তাক আমি নতুনকৈ সৃষ্টি কৰিব নোৱাৰো অসমীয়া সাহিত্যৰ প্ৰবাহমান গতিটোক আমি আগুৱাই লৈ যাম আমাৰ নিৰ্মল শব্দৰাজিৰে নিৰ্মল চিন্তাৰে সমাজৰ প্ৰতিটো ক্ষোভ দুখক প্ৰতিফলন কৰি আমি আগুৱাই যাম এনে ধৰণে অসমীয়াই বিশ্বৰ বৰসভালৈ আগুৱাই যাওক তাকে কামনা কৰি হোমেন বৰগোহাঁই ডাঙৰীয়ালৈ পুনৰ এবাৰ শ্ৰদ্ধা নিবেদন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম